হেল্ল' বন্ধু বান্ধৱীসকল গুড মৰ্ণিং আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই ৰাতিপুৱাই পায়স বনাবলৈ লৈছোঁ কাৰণ ডাঙৰ বেটী ভাগৰ 5 তাৰিখৰ পৰা মানে পৰহিলৰ পৰা এক্সাম আছে চ' তাৰ বাবে পায়স অকণমান বোলো বনাই মেলি দিওঁ বুলি ভাবিলোঁ এয়া মই পায়স বনাবলৈ আৰম্ভ কৰিছোঁ দেই এয়া মই চচত গাখীৰ দি দিছোঁ সকলোৱে জানে আৰু বনাব তথাপিতো আৰু মইনো কি কৰিছোঁ কেনেকৈ কৰিছোঁ চব দেখাওঁচোন বোলো লং ইলাইচি মই শুনিছোঁ এয়া আমাৰ মানে এগৰাকীক দেখিছেনে এগৰাকী হৈছে আমাৰ মানে সেই দেৰিলৈকে শুই থকা মানুহ তাইক দেখাই দিছোঁ যে তাই লাজ কৰিছে মানে এয়া বেটী মোৰ ওচৰলৈ গৈছে এওঁ হৈছে আমাৰ মানে খাওঁ বাইদেউ অকল খাওঁ পাকঘৰটোৰ পৰা মানে নোলায়েই পায়সখিনি নোহোৱালৈকে দেখিছেনে তাৰপৰা এওঁ মানে কামিয়াল বাইদেউ অকণমান লেজিও কামো কৰে বাৰু খোৱা বোৱা ক্ষেত্ৰত লেজি মানে শুবলৈ পালে উঠিব মন নকৰে মানে ইমানেই মানে লেজি তাৰপিছত এয়া মই পায়স বনাই আছোঁ আকৌ সৰু বেটীয়ে আকৌ আহি পিনি কেমেৰাটো মুখতে লগাই দিছে সি দেখিছেনে তাইৰ লগত মই ধেমালি কৰিছোঁ যে তাইও মানে পূৰা ধেমালি কৰিছে মই ইহঁতকেইজনীৰ কাৰণে মানে মই বান্ধৱীতকৈ কম নহয় মানে গম পাইছেনে ইহঁতৰ মানে পেটটোৰ পৰা নাৰীলৈকে চব মানে মোক কয় আৰু খুলি পেলাই সেইটো কাৰণে ইহঁতৰ লগত মই খুব ধেমালি ধুমুলা কৰি থাকোঁ দেখিছেনে মই কিবা এটা কৈ আছোঁ মানে তাই মানে হাঁহি আছে মই কৈছোঁ মোক কেমেৰাটো নাকতে ভৰাই দে সুমিয়াই দে এনেকৈ বুলি কৈছোঁ মানে তাই পূৰা হাঁহিছে মানে দেখিছেনে এয়া দেখিছেনে কেনেকুৱা কৰি থাকে তাৰপিছত এয়া আহি গ'ল আমাৰ ডাঙৰ চুনু সেইদিনাখন দেখাইছিলোঁ ন ভিডিঅ'ত আজি আহি গ'ল আমাৰ পায়স খাবলৈ ডাঙৰ চুনু খাই ক'বলৈ গ'ল হয় তাৰপৰা এয়া বেটা উঠি আহিলে দেই বেটা শুই আছিলে বেটা উঠি আহিলে তাৰপৰা সৰু বেটীয়ে জোতা পিন্ধাই দিছে দেখিছেনে অকণো হাত দিয়া নাথাকে নহয় উঠিলে যেতিয়া হৈ গ'ল আৰু তাৰপৰা চুনুৱে চাই আছে ভায়েকক এয়া দেখিছেনে এয়া কেনেকুৱা কৰিছে দেখিছে ইয়াতে এটা কথা আকৌ আমাৰ কিন্তু সৰু বেটা ভাগৰ ঠাণ্ডা নালাগে আকৌ তাই আকৌ যিমান ঠাণ্ডা হ'লেও তাই গৰমহে উঠে দেখিছেনে মানুহে ভাবিব তাই কাপোৰ নাই কিন্তু তেনেকুৱা নহয় তাই কাপোৰ পিন্ধিবলৈ টান পায় মানে তাই গৰম উঠে হেনো এয়া মই পায়সত চাউলখিনি দি দিলোঁ এয়া দেখিছেনে পায়সৰ চাউলখিনি দি দিলোঁ তাৰপৰা এয়া লৰাই মেলি আছোঁ আৰু ময়ো লৰাইছোঁ মাজে ডাঙৰ বেটীও লৰাইছে মাজে বাইদেউ লৰাইছে এনেকৈ বনাই আছোঁ আৰু তাৰপৰা এয়া আমাৰ বেটা মানুহ আহি গ'ল তাইক কৈছোঁ হাই কৈ দিয়া বেটা এনেকৈ কৈছোঁ তাৰপৰা এই দেখিছেনে সিহঁতৰ উৎপাতখন এইজনে দাঙি মেলি লৈ গুচি গ'লগৈ দেখিছা কিন্তু আমাৰ ঘৰত আকৌ ল'ৰাৰ সংখ্যা কম দেই কিন্তু আমাৰ ঘৰত গোপিনী ঢেৰ ল'ৰা অকল দদায়েকৰ ঘৰৰ পোৱালিটো আৰু আমাৰটোহে সেইটো কাৰণে ছোৱালীকেইজনীকে গোটেইকেইজনীকে দেখাওঁচোন বুলি ভাবিছোঁ এই হৈছে আমাৰ সৰু ফেটেক বাকীখিনি আৰু দেখিছেই নহয় চবকে সকলোকে তাৰপিছত এয়া দেখিছেনে এওঁ মানে আৰু লাষ্টত আৰু মোচনটো দিয়েহি আৰু য'ৰ পৰা হ'লেও ওলাইহি আৰু এয়া দেখিছে এপাত এওঁ আকৌ খুচুৰা পইচা খুচৰি ফুৰিছে জানেনে মেকআপৰ বক্সত বাৰু কোনোবাই খুচুৰা পইচা থয়নে তেওঁ মানে বিচাৰি ফুৰিছে তাকে বোলো অকণমান দেখাই দিওঁচোন তাৰপৰা এয়া আকৌ বৰ্তাকৰ লগত ভাইটি দেখিছেনে কেনেকুৱা কৰি আছে বৰ্তাক পালে একো নালাগে আৰু এনেকুৱা ধেমালি মানে বৰ্তাকো এনেকুৱা ধেমালি কৰি থাকে নহয় তাৰ লগত সেইকাৰণে মানে বৰ্তাকক পালে তাক একো নালাগে দেখিছেনে এয়া ফাইনেলি আমাৰ পায়স হৈ গ'ল এয়া আমি সৰস্বতী মাক আগবঢ়াইছোঁ অকণমান যিহেতু তেওঁৰ নামতে বনোৱা হৈছে কাৰণ তেওঁকে কৰিব লাগিব আৰু এটা কথা জানেনে আমাৰ মন্দিৰ ভাগ কিন্তু লোৱা হোৱা নাই মানে বনোৱা হওক কমপ্লিট হোৱা নাই সেইবাবে আমি ভিতৰতে এনেই সৰুকৈ থাপনা ভাগ পাতি থৈছোঁ আৰু ইয়াতে আৰু সেইটো কাৰণে ইয়াতে আগবঢ়াইছে আৰু ইয়াতে প্ৰাৰ্থনা কৰিম বুলি মানে সকলোৱে ৰখি আছে আৰু দেখিছেনে এয়া আমাৰ প্ৰাৰ্থনা গাই আছে এয়া সৰু বেটী এয়া চুনু কাষতে মই আছোঁ খালি দেই তাৰপিছত সেয়া বৰমাক পিছফালে এয়া ডাঙৰ বেটী সেইজনী আমাৰ বেটী দেখিছেনে এয়া প্ৰাৰ্থনা গাই আছে নেদেখালোঁ আৰু এওঁ আকৌ তাৰপিছত টেবুলত বোলো সৰস্বতীক এভাগ দিয়া গৈ যোৱা তাৰপৰা টেবুলতো সেয়া কৰিছে সেইবিলাক তাৰপিছত লাষ্টত আৰু এয়া খাবলৈ দিলোঁ সুধিছোঁ ইহঁতক কেনেকুৱা হৈছে সিহঁতি ভালে হৈছে বুলি কৈছে চবেই হাঁহিছে চবকে আৰু লাগে কৈছে জানেনে এয়া খাই আছে দেখিছেনে এই সুধি আছোঁ পাত্তাই দিয়া নাই মানে মোক তাৰ লাষ্টত আৰু যেতিয়া অকণমান
জোৰছে কৈছোঁ তেতিয়াহে শুনিছে মানে ভালেই হৈছে বুলি কৈছে আৰু দেখিছোনে আজিলৈ ইমানেই বাই।